নমস্কাৰ ৰণীকলা একাডেমীৰ এটা নতুন ভিডিঅ' লৈ আমি আগবাঢ়িছোঁ। এই ভিডিঅ'টোত আমাৰ ৰণীকলা একাডেমীৰ প্ৰথম যিসকল ছাত্ৰ ছাত্ৰী আহে তেওঁলোকক আমি কেনেধৰণে চিত্ৰকলা বিষয়ত শিকোৱা হয় বা প্ৰথমতে আৰম্ভণিতে কি দিয়া হয় সেই ওপৰতে এই ভিডিঅ'টো লোৱা হৈছে। কাৰণ আমাক বহুতে সোধে যে আমি প্ৰথমতে তেওঁলোকক কেনেধৰণে শিকাম বা কি দিয়া হয়। আমি প্ৰথমতেই তেওঁলোকৰ যিখন বহি থাকে অৰ্থাৎ চিত্ৰপট থাকে তেওঁলোকক এখন ড্ৰয়িং বহি ল'ব দিওঁ আৰু লগতে তেওঁৰ লগত তেওঁলোকৰ যি পেঞ্চিলসমূহ থাকে সেইসমূহ আনিবৰ কাৰণে দিয়া হয়। সাধাৰণতে আমি নতুন যিসকল ছাত্ৰ ছাত্ৰী আহে আমি লাইনিঙৰ পৰা ষ্টাৰ্ট দিওঁ আৰু প্ৰথমে আমি HB পেঞ্চিল ইউজ কৰিবৰ কাৰণে দিওঁ। HB পেঞ্চিলৰ পাছত আমাৰ ক্ৰমে B চিৰিজৰ পেঞ্চিলসমূহ যেনে 2B, 3B, 4B সেইধৰণে 10Bলৈকে পোৱা যায়, সেইসমূহ আমি ইউজ কৰিবৰ কাৰণে শিকাওঁ। আৰু HB ঠাইত আমি এক্সট্ৰা ডাৰ্ক এই পেঞ্চিলডাল ইউজ কৰিবৰ কাৰণে দিয়া হয়। আৰু এতিয়া বৰ্তমান মোৰ লগত এডাল 6B পেঞ্চিল আছে, এই পেঞ্চিলটো ইউজ কৰিব দিয়া হয়। আৰু প্ৰথমতে আমি লাইনিঙৰ পৰা দিওঁ আৰু ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি ষ্টাৰ্ট দিওঁ তেওঁলোকক সাধাৰণতে আমি চিধা হৈ বহিব দিওঁ, বহীখন চিধাকৈ ল'বৰ কাৰণে দিয়া হয় আৰু তেওঁলোকক আমি পেঞ্চিল এক্সাৰচাইজ কৰিবৰ কাৰণে দিয়া হয়। আৰু সেই এক্সাৰচাইজসমূহ কৰিলে তেওঁলোকৰ আগলৈ যিসমূহ তেওঁলোকে ড্ৰয়িং কৰিব বা স্কেচ কৰিব তেওঁলোকৰ হাতৰ যিটো গ্ৰিপ থাকে সেইটো ফ্ৰী হৈ যায় আৰু তেওঁলোকৰ এটা নিজেই আঁকিব পৰা এটা ক্ষমতা আহে। সেয়েহে আমি পেঞ্চিল এক্সাৰচাইজসমূহ দিয়া হয়। আৰু আমি প্ৰথমতে পেঞ্চিল এক্সাৰচাইজ দিয়াৰ সময়ত আমি এনেকৈ ভাগ কৰি দিওঁ, এনেকৈ ঘৰ বনাই লওঁ। মই আজি আৰম্ভণিৰ পৰাই দেখাব বিচাৰিছোঁ কাৰণ পটকতে আঁকি দিলে বা যিকোনো বস্তু আৰম্ভ কৰি পেলাই তেওঁলোকক ৰং কৰিবলৈ দিলে বহুতো তেওঁলোকৰ খুঁটি নাতিবিলাক থাকি যায়। সেয়েহে আমি পেঞ্চিল এক্সাৰচাইজৰ পৰা ষ্টাৰ্ট দিওঁ। এই এক্সাৰচাইজসমূহ চিত্ৰকলাৰ বিষয়ত খুবেই দৰকাৰ কাৰণ যিকোনো মুহূৰ্তত এইসমূহ তেওঁলোকে ব্যৱহাৰ হয়। আৰু আমি প্ৰথমে এই ধৰণে আমি ভাগ কৰি লওঁ। তেওঁলোকক আগেয়ে কৈছোঁ যে বহীখন আমি চিধা কৰি ল'ব দিওঁ আৰু পেঞ্চিলটো ধৰোঁতে অলপ ওপৰত ধৰিব লাগে। এইটো টাইপত আমি লিখা হয়, মানে পেনৰ গ্ৰিপত এনেকৈ ধৰা হয়, কিন্তু আঁকোতে আমি সাধাৰণতে পেঞ্চিল অলপ এনেকৈ দীঘল কৰি ল'ব লাগে আৰু আঙুলিটো পাৰিলে এনেধৰণে দীঘল কৰি ল'ব লাগে। তেতিয়া তেওঁলোকৰ হাতটো ফ্ৰীকৈ ঘূৰাবৰ কাৰণে সুবিধা হয়। প্ৰথম আমি ষ্টাৰ্টিং লাইনিঙৰ পৰাই দিওঁ, এনেকৈ ষ্ট্ৰোকবিলাক দিওঁ, ইয়াত দবাই ওপৰলৈ পাতল কৰি দিয়া হয়। এইধৰণে আকৌ এনে তলত দিয়া হয়। এইসমূহ যিমানেই তেওঁলোকে প্ৰেক্টিছ কৰিব হাতৰ জড়তাসমূহ দূৰ হ'ব আৰু একেথিৰে এনেকৈ বহি তেওঁলোকে কৰিব পাৰিব। আৰু বহীখন কেতিয়াও ঘূৰাব নালাগে। আমি প্ৰথমতে এনেকৈ ষ্টেট দিওঁ, তাৰপিছত এইটো বেকাকৈ দিয়া হয়, অলপ তেৰাকৈ দিয়া হয়। বহুত ল'ৰা ছোৱালীয়ে কিন্তু কপিখন ঘূৰাই দিয়ে এনেকৈ আঁকিবৰ কাৰণে সুবিধাৰ অৰ্থে বা এনেধৰণে ল'ব, কিন্তু সেই বস্তুটো কৰিবৰ কাৰণে নালাগে। সদায় বহীখন এনেকৈ চিধা কৰি ৰাখিব লাগে, পেঞ্চিলডাল অকণ ওপৰত ধৰিব লাগে, এই ধৰণে দিব লাগে, মানে ৰিষ্টটো ঘূৰাব লাগে।
এই ধৰণে দিব লাগে। এইটো চাইডেও দিয়া হয়, এইটো চাইডেও দিয়া হয়। তাৰপিছত নেক্সট আকৌ এনেকৈ তললৈ দিয়া হয়। পেঞ্চিলটো ওপৰত ধৰিলে সুবিধা এটা হয় কি এই ষ্ট্ৰ'কসমূহ বেছি দূৰলৈকে দিব পৰা যায়। এই ধৰণে তেওঁলোকক প্ৰেক্টিছ কৰিব দিয়া হয়। ইয়াৰ কাষতে আমি এনেকৈ বক্স বনাই দিওঁ। এই বক্সত তেওঁলোকে এই ছেটিংসমূহ এপ্লাই কৰিবৰ কাৰণে দিয়া হয়। এই লাইনিংসমূহ খুবেই দৰকাৰ। ইয়াৰ পাছতে আকৌ দিয়া হয়। মই এনেই জেনেৰেলি ইয়াত আমি আঁকিব দিওঁ, কিন্তু এতিয়া এই জেগাটো খালী থকাৰ কাৰণে মই ইয়াতে আৰম্ভ কৰিছোঁ। প্ৰথমতে তো এইসমূহ দিবই, তাৰ নেক্সট আহিব লাইন এনেকৈ এই ছাইডৰ পৰা ড্ৰাগ কৰি মাজত পাতল কৰি আকৌ এনেকৈ ড্ৰাগ কৰিবলৈ। ইয়াত দবাই পাতল কৰি আকৌ দবাব লাগে। অলপ কাট হৈ গৈছিলে। এই লাইনসমূহ দিয়াৰ পাছত এই ধৰণে দিয়া হয় 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 নেক্সট ইয়াৰ তাৰ নেক্সট আকৌ এই ধৰণে কিছুমান বস্তু দিয়া হয়। চিত্ৰকলাত এইসমূহ খুবেই দৰকাৰ। এই ধৰণে তেওঁলোকক প্ৰথমতে প্ৰেক্টিছ কৰিব দিওঁ। নেক্সট আহিব চাৰ্কুল। এই ধৰণে এইফালৰ পৰা দিয়া হয়, এই চাইডৰ পৰা দিয়া হ'ব এই ধৰণে। নেক্সট আকৌ ডট ডট প্ৰেক্টিছ কৰিব দিয়া হয়। এই ধৰণে লাইনিঙো চিত্ৰকলাত খুবেই দৰকাৰ। ডটসমূহ খুবেই দৰকাৰ। এই সকলো ধৰণেই তেওঁলোকক ড্ৰয়িং কৰিব দিয়া হয় প্ৰথম ষ্টাৰ্টিঙত, কাৰণ এইসমূহ প্ৰেক্টিছ কৰিলে আঁকিবৰ কাৰণে ইজি হৈ যাব। এই ধৰণে লগতে জ্যামিতিক চিহ্নসমূহ দিয়া হয়। এই ধৰণে ত্ৰিভুজ এইসমূহ বস্তু দিয়া হ'ব। জ্যামিতিক যিসমূহ বস্তু থাকে সেয়া প্ৰেক্টিছৰ কাৰণে খুবেই দৰকাৰ। ড্ৰয়িঙৰ সকলো বস্তু দৰকাৰ হয়। এই ধৰণৰ বস্তুসমূহ প্ৰথমতে আমি এইসমূহ HB পেঞ্চিল দি প্ৰেক্টিছ কৰিব দিওঁ, আৰু লগতে ইয়াৰ পাছতে 4B বা 6B পেঞ্চিল দি পেলাই এই চাৰ্কুলটোৰ এক ছাইডৰ পৰা এনেকৈ ড্ৰাগ কৰি
তললৈ এক চাইডে পাতল কৰিবৰ কাৰণে দিয়া হয়। ক্ৰমান্বয়ে পাতল হৈ আহিব। আকৌ নেক্সট এই চাইডে ড্ৰাগ কৰি ওপৰলৈ পাতল হ'ব। মানে সকলো এংগুলৰ পৰাই তেওঁলোকে লাইট আৰু ডাৰ্কসমূহ উলিয়াবৰ কাৰণে লাগে, অৰ্থাৎ উলিয়াব পাৰিব লাগিব। তেতিয়া ছাবজেক্টসমূহ আঁকিবৰ কাৰণে ইজি হয়। এই ধৰণে দিয়া হয়। ইয়াতো সেই ধৰণে তেওঁলোকক লাইট আৰু ডাৰ্কবিলাক ইউজ কৰিব দিয়া হয়, বা ইয়াত কালাৰ বা শ্বেডিংটো বাহিৰ নোহোৱা নকৰাকৈ এইসমূহ ফিল আপ কৰিব দিয়া হয় নতুন শিকাৰুসকলক। সাধাৰণতে এইসমূহ বস্তু আমি যিসকল 5 বছৰৰ পৰা 8 বছৰ মানৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক বেছিকৈ প্ৰেক্টিছ কৰিব দিয়া হয়। বাকীটো যিসমূহ ছিনিয়ৰ থাকে তেওঁলোকে অলপ দেখিলে গম পায় কি বস্তু কেনেধৰণে দিয়া হয়। ইয়াতো তেনেকৈ এক চাইডে ডাৰ্ক কৰি এক চাইডে ওপৰলৈ পাতল কৰিব দিয়া হয়। ওপৰলৈ পাতল মানে লাইটটো যি চাইডৰ পৰা আহিব সেই চাইডে পাতল হ'ব আৰু তাৰ বিপৰীত চাইডে ডাৰ্ক হ'ব, কাৰণ ছাঁ পোহৰে সকলো খেল থাকে। এই ধৰণে ওপৰলৈ পাতল, ঠিক ইয়াতো তেনেকৈ তল চাইডে এই ওপৰ চাইডে ডাৰ্ক কৰি আগলৈ ক্ৰমান্বয়ে পাতল কৰিবৰ কাৰণে দিয়া হয়। ইয়াতে তলত ডাৰ্ক, ওপৰলৈ পাতল। এনেধৰণৰ বস্তুসমূহেই প্ৰথমতে দিয়া হয় তেওঁলোকৰ হাতৰ জড়তাটো ভাঙিবৰ কাৰণে। এইখিনি বস্তুৱেই তেওঁলোকে বাৰে বাৰে প্ৰেক্টিছ কৰিলে এইখিনিয়ে মানে যথেষ্ট হয়। ইয়াৰ উপৰিও কিছুমান লাইন তেওঁলোকক ইউজ কৰিবৰ কাৰণে দিওঁ। গতিকে আজি যিটো আমি ভিডিঅ' লৈ আহিলোঁ, এতিয়া নতুন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত সুবিধা হ'ব। এই ধৰণে তেওঁলোকে প্ৰেক্টিছসমূহ বহীত কৰিব লাগে বাৰে বাৰে, তেতিয়াহে তেওঁলোকৰ বাকী আমি যিখিনি ছাবজেক্ট থাকে তাৰ ওপৰত দিয়া হয়। আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিলোঁ, আৰু নেক্সট ষ্টেপত ছাবজেক্টসমূহ কি কি থাকে সেইখিনিও অৱগত কৰাম।